নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো যি আগন্তুক পাৰ্চনেলিটি টেষ্ট বা ইণ্টাৰভিউ আছে, সেই ইণ্টাৰভিউৰ কাৰণে মই আজিৰ দ্বিতীয় ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়াবলৈ লৈছোঁ। ইতিমধ্যে আপোনালোকে নটিফিকেশ্যন পাইছে 20 জানুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈকে ইণ্টাৰভিউ হ'ব বা পাৰ্চনেলিটি টেষ্ট হ'ব, আৰু প্ৰত্যেক দিনাৰ আগদিনা ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। অৰ্থাৎ যাৰ 20 তাৰিখে আছে 19 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে, পাছ চাৰ্টিফিকেট হওক বা মাৰ্কশ্বিট হওক, গোটেইখিনি যিখিনি আপোনালোকে প্ৰিলিমিনাৰী সময়ত ফৰ্ম ফিল আপ কৰোঁতে ডিটেইলছ দিছে, সেইখিনি অৰিজিনেল চাৰ্টিফিকেট আপোনালোকে লৈ যাব, আৰু এটা সেট জেৰক্স কপি আপোনালোকে নিবলৈ নাপাহৰিব। ফটো ৰাখিব লগত, নিজৰ পাছপৰ্ট সাইজ ফটো। গোটেই ডকুমেণ্টছখিনি যিখিনি আছে, কাষ্ট চাৰ্টিফিকেট হওক বা কাৰোবাৰ ডিজেবিলিটি চাৰ্টিফিকেট আছে, যদি ডিজেবিলিটি চাৰ্টিফিকেট, মানে যিখিনি আপুনি তথ্য আগবঢ়াইছিলে ফৰ্ম ফিল আপৰ সময়ত, সেই গোটেইখিনি আপোনালোকে লৈ যাব। আৰু বাকী নিৰ্দিষ্ট দিনটোত যিদিনা আপোনালোকৰ ইণ্টাৰভিউ থাকে, সময়তকৈ আগত পাবলৈ চেষ্টা কৰিব, যিহেতু গুৱাহাটী যান জঁটৰ কথা থাকে। গতিকে আগতীয়াকৈ ওলাব, যাতে নিৰ্দিষ্ট সময়ত গৈ আপুনি পায়। খৰধৰ হ'লে কনফিডেন্সৰ কথাও থাকে। গতিকে আজিৰ এই ভিডিঅ'টোত মই যি পাৰ্চনেলিটি টেষ্ট আছে, সেই টেষ্টৰ বিষয়ে খুব গুৰুত্বপূৰ্ণ কথা কেইটামান আপোনালোকৰ লগত আলোচনা কৰিম। আৰু মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে সম্পূৰ্ণ কি ধৰণে আমি ড্ৰেছ আপ কৰিব লাগে, এই গোটেইখিনি কথা আপোনালোকক মই মোৰ আগন্তুক ভিডিঅ'ত, অৰ্থাৎ 16 জানুৱাৰী মানে আপোনালোকক দিব পাৰিম, কাৰণ এতিয়া মই আউট অফ ষ্টেচনত আছোঁ। গতিকে ইয়াত সেই কথাটো সম্ভৱ হৈ উঠা নাই। কিন্তু আজিৰ ভিডিঅ'টোত মই কেইবাটাও উল্লেখনীয় কথা আপোনালোকৰ কাৰণে আগবঢ়াম। ফাৰ্ষ্ট হৈছে আমি কেনেকুৱা ধৰণৰ গেটআপত যাব লাগে। এতিয়া আপোনালোকে দেখিছে চাগে, মই যি ধৰণে মোৰ মুখত এই ধৰণৰ দাড়ি আছে, গতিকে পৰাপক্ষত আমি কমপ্লিট ছেভিং কৰি গ'লে ভাল বুলি মই ভাবোঁ। মোকো বহুতে পৰামৰ্শ দিছিল ইণ্টাৰভিউ সময়ত, গতিকে মই কমপ্লিট ছেভ কৰি গৈছিলোঁ। আৰু জেনেৰেলি কথাটো সৰু যদিও আপোনালোকে সেই নিৰ্দিষ্ট দিনা ছেভ নকৰি দুদিনমানৰ আগত যদি কৰে, তেন্তে দেখিবলৈ ভাল লাগিব। আৰু দাড়ি ৰাখি যোৱাটো খুব ভাল বুলি মই নকওঁ, কিন্তু কোনোবাই যদি ভাবে তেন্তে খুব সৰুকৈ আপোনালোকে ৰাখিব পাৰে, আৰু মুচ ৰাখিব পাৰে। যিসকলে ধৰিছোঁ মুচ ৰখাটো নিজৰ কাৰণে ভাল লাগে বুলি ভাবে, তেন্তে মুচ ৰখাটো কোনো বাধা নাথাকে। কিন্তু মোৰ ক্ষেত্ৰত মই কমপ্লিট ছেভিং কৰি গৈছিলোঁ। আৰু মই যি ড্ৰেছ পিন্ধিছিলোঁ, সেই ড্ৰেছটো মোৰ ইয়াত যদি আছে, মই আপোনালোকক মোৰ ভিডিঅ'টোত এখন ফটো সংলগ্ন কৰি দিম। মোৰ চাৰ্টটো আছিল লাইট ব্লু কালাৰ টাইপ আছিল, ব্লেক পেণ্ট আছিল, আৰু ব্লেক বেল্ট আছিল, আৰু শ্বু আছিল ব্লেক। প্ৰথম অৱস্থাত মই ব্ৰাউন জোতাৰ কথা ভাবিছিলোঁ, কিন্তু আমি ব্ৰাউন জোতা পিন্ধিব নালাগে, ব্লেক জোতাটো আমি পিন্ধাটো খুব জৰুৰী হয়। ঠিক তেনেকৈ মহিলাসকলৰ ক্ষেত্ৰতো আমাৰ যি ড্ৰেছ আছে ট্ৰেডিশ্যনেল এটায়াৰ, অৰ্থাৎ আমি চাদৰ মেখেলা এই ধৰণৰ পিন্ধি যাব পাৰে। চাদৰ মেখেলা পিন্ধি যোৱাটো খুব জৰুৰী হয়। ল'ৰাৰ ক্ষেত্ৰতো মই ক'লোৱেই, এটা ফৰ্মেল ড্ৰেছ, যি ফৰ্মেল ড্ৰেছ আমি অফিচিয়েলি পিন্ধো, সেই ড্ৰেছটোৱে আপোনালোকে ইণ্টাৰভিউ সময়ত পিন্ধি যাব। আৰু যিটো চাৰ্টৰ কালাৰ খুব বেছি লাইট হ'ব নালাগে, মানে এটা পলাইট কালাৰ এটা আপোনালোকে চুজ কৰিব। হোৱাইটো পিন্ধি যাব পাৰে। মই যি ইণ্টাৰভিউ দিছিলোঁ, যিটো অৰ্থাৎ মক ইণ্টাৰভিউ দিছিলোঁ, তাত মই হোৱাইট চাৰ্ট আৰু ব্লেকে পিন্ধি গৈছিলোঁ। তেতিয়া মোক কৈছিলে যে এইটো যদি ড্ৰেছ পৰি যায় কোনো সমস্যা নাই, বাট মই নিজে ডিচাইড কৰি থৈছিলোঁ যে মই লাইট ব্লু চাৰ্ট এটা পিন্ধিম। কথা হ'ল যে ড্ৰেছৰ ক্ষেত্ৰত মই টাই এডাল ব্যৱহাৰ কৰিছিলোঁ। বিশেষ অভ্যাস নাই, গতিকে মই আগৰ পৰাই পিন্ধি পেলাই চেষ্টা কৰিছিলোঁ, কাৰণ যিটো আমাৰ স্কুলতো টাই পিন্ধাৰ কোনো ধৰণৰ ড্ৰেছ নাছিল, গতিকে আমি টাই পিন্ধাৰ অভ্যাসটো খুব কম থাকে। গতিকে মই টাই পিন্ধিবলৈও অকণমান প্ৰেক্টিছ কৰিছিলোঁ। আৰু বহুতে ব্লেজাৰ পিন্ধি গৈছিলে, কিন্তু সেই সময়ত মই ব্লেজাৰ পিন্ধি নগৈছিলোঁ, কাৰণ গৰমৰ সময় নিচিনা হৈছিল, ঠাণ্ডাও আছিল গৰমো আছিল, গতিকে ব্লেজাৰ পিন্ধি নগৈছিলোঁ। টাইডাল পিন্ধিছিলোঁ, কি কাৰণে খুব ভাল লাগে, নিজকে ভাল লাগে আৰু কনফিডেন্সটো বাঢ়ে, গতিকে টাইডাল লগাই গৈছিলোঁ। কিন্তু মোৰ ক্ষেত্ৰত এটা হৈছিলে, মই ৰেডিমেড চাৰ্ট যেতিয়া কিনিছিলোঁ, যিটো টাই পিন্ধিবৰ কাৰণে ওপৰৰ বুটামটো লগাব লগা হয়, লাষ্টত মই আকৌ এটা চাৰ্ট চিলাই লৈছিলোঁ। পেণ্টটো কিন্তু কিনাই আছিল, কিনা পেণ্ট, আৰু চোলাটো চিলাই লৈছিলোঁ নিজৰ সঠিক জোখত, টাইডাল যাতে মই কমফৰ্টকৈ মাৰিব পাৰোঁ, নহ'লে ডিঙিত টেপা মাৰি ধৰা নিচিনা লাগে কিনা চাৰ্টৰ ক্ষেত্ৰত। গতিকে এইটো ড্ৰেছৰ ক্ষেত্ৰত সেইটো থাকিল। চুলিটো খুব ধুনীয়াকৈ নিয়াৰিকৈ কাটি যাব, দীঘল চুলিটো কেতিয়াও সম্ভৱ নহয়। গতিকে বহুতে পিছত দেখিলোঁ যে আঙুঠি এইবিলাক থাকিলে পিন্ধি গৈছে নাই, মই কিন্তু আঙুঠি খুলি গৈছিলোঁ। বহুতক কিন্তু দেখিছোঁ ইমানখিনি মেটাৰ কৰা নাছিল, বহুতে পিন্ধি আছিল, কিন্তু মোৰ ক্ষেত্ৰত খুলি গৈছিলোঁ এইকাৰণে, যাতে যদি কিবা প্ৰশ্ন থাকে, প্ৰশ্ন মই যিমান কমাব পাৰোঁ, সেইটো মোৰ কাৰণে ভাল। ঘড়ী পিন্ধি গৈছিলোঁ, এইটো ঘড়ীয়ে আছিলে।
আঙুঠি মই পিন্ধা নাছিলোঁ, চেইনটেনো খুলি গৈছিলোঁ। গতিকে ড্ৰেছটো মোৰ তেনেকুৱা আছিল। ড্ৰেছটো বাকী বহাৰ ক্ষেত্ৰত আপোনালোকে দেখিছে মই এতিয়া চকীখনত বহিছোঁ আৰু তাত কিন্তু চকীবিলাকত ছাইডত হেণ্ডেল থাকে। গতিকে প্ৰথমতে গৈ মই হাতখন এনেকৈ দি বহিছিলোঁ, লগে লগে মনলৈ আহিল যে মোৰ এইটো বহা ষ্টাইল হোৱা নাই। গতিকে এনেকৈ নিদি পেলাই মই আকৌ পুনৰ এনেকৈ বহিছিলোঁ। ডাইৰেক্ট মই যি মোৰ ফ্ৰণ্টত কেমেৰাটো আছে সেইজন চেয়াৰপাৰ্চন আৰু দুজন এইফালে বহি আছিলে। গতিকে মই প্ৰথম যেতিয়া দৰ্জাৰ সোমাওঁ, মই কি ধৰণে সোমাইছিলোঁ এইটো মই নেক্সট ভিডিঅ'ত ক'ম। সোমাই মই ধুনীয়াকৈ সম্বোধন কৰিছিলোঁ যে গুড মৰ্ণিং মেম। মেম গৰাকী আছিলে, গুড মৰ্ণিং মেম, গুড মৰ্ণিং ছাৰ, গুড মৰ্ণিং। গতিকে বাৰে বাৰে গুড মৰ্ণিং কোৱা নাছিলোঁ, মোৰ এতিয়া মনত পৰিছে। মই জাষ্ট সোমাইছিলোঁ যে ধুনীয়াকৈ সোমাই গুড মৰ্ণিং মেম, ছাৰ, ছাৰ এনেকৈ বুলি কৈছিলোঁ। মই বহাৰ কাৰণে বৰ সময় ৰ'ব লগা হোৱা নাছিল, তেওঁলোকে বহক বুলি কৈছিলে। যদি বহিবলৈ নকয় সেইটো কিন্তু এটা চাব পাৰে। তেতিয়া আপুনি অকণমান সময় যদি বহিবলৈ নকয় তেন্তে আপুনি সুধিব লাগিব যে মেম মে আই চিট, বা মই বহিব পাৰোঁনে। এতিয়া ইণ্টাৰভিউৰ সময়ত মোৰ আৰু এটা বেছি চিন্তা আছিলে যে মই ইণ্টাৰভিউটো ইংৰাজীত কৰিম নে অসমীয়াত কৰিম। তেওঁলোক বহুত কমফৰ্টকৈ থাকে, গতিকে লেংগুৱেজৰ ইমান সমস্যা নাথাকে। কিন্তু ইন্ট্ৰডাকশ্যনটো আপুনি যি ধৰণে ষ্টাৰ্ট কৰিব সেইটোৰ ওপৰত বেছ কৰি পেলাই হয়তো ইণ্টাৰভিউটো হৈ যাব পাৰে। গতিকে মই পৰাপক্ষত ইংৰাজী ৱৰ্ড ইউজ কৰা নাছিলোঁ, কাৰণ মই ভাবিছিলোঁ যে ইংৰাজীত মই দুৰ্বল নহয়। কিন্তু কেতিয়াবা এনেকুৱা হয় মনৰ কথাখিনি স্পষ্টকৈ ক'বলৈ ইংৰাজীতকৈ অসমীয়াত বেছি ভাল, যিটো আমাৰ মাডাৰ টাং অসমীয়া হয়। গতিকে দৰ্জাখনত মই সোমাই প্ৰথম গুড মৰ্ণিং যদিও দিছিলোঁ, পিছৰ যেতিয়া ইন্ট্ৰডাকশ্যনটো মোক সুধিছিলে তেতিয়া মই অসমীয়াত কৈছিলোঁ যে নমস্কাৰ, মোৰ নাম মাধুৰ্য দাস। মই যিখিনি ক'ব লাগে মোৰ বেকগ্ৰাউণ্ডটো কৈছিলোঁ যে মই ইকনমিক্সত গ্ৰেজুৱেশ্যন কৰিছোঁ, স্নাতক কৰিছোঁ। গতিকে সেইধৰণে ক'লোঁ মই বৰ্তমান তেতিয়া দিনত মই ক'ত চাকৰি কৰি আছিলোঁ, হাইস্কুলৰ টিচাৰ আছিলোঁ। গতিকে গ্ৰেজুৱেট টিচাৰ হিচাপে আছোঁ মই ক'লোঁ। গতিকে মোৰ প্ৰশ্নবোৰ এটা কাৰণে ভাল হ'ল, গোটেই বস্তুটো মোক শিক্ষকতাৰ দিশলৈ লৈ গুচি গ'ল। যিমানখিনি প্ৰশ্ন ফেচ কৰিলোঁ শিক্ষকতাৰ প্ৰশ্নই আহিলে, গতিকে মোৰ ইমান খেলিমেলি লগা নাছিল। কিন্তু লগৰ বহুতকে সুধিছোঁ যে বেকগ্ৰাউণ্ডৰ ওপৰতো কুৱেশ্যন আহে, আৰু পিছত মই গম পালোঁ মোৰ পেনেলত যিসকল আছিলে তেওঁলোক ছায়েন্স বেকগ্ৰাউণ্ডৰ হয়। গতিকে ইকনমিক্সৰ ইমান কথা মোক নুসুধিলে, যদি মোৰ ডিগ্ৰীত ইকনমিক্স মেজৰ আছিল। ছায়েন্সত যিসকল পাইছে তেওঁলোকে ছায়েন্সৰ বহুখিনি কথা সুধিছে। মোৰ ক্ষেত্ৰত এডুকেশ্যন বেছি হ'ল, কিন্তু এটা কুৱেশ্যন সুধিছিলে মোক ডেম'গ্ৰাফিক ডিভিডেণ্ড কি হয়, আৰু সেই টপিকটো মই নিউজ পেপাৰত পঢ়ি থকা এটা মোৰ খুব ভাল লগা টপিক আছিল। গতিকে সেই এনচাৰটোত এজন খুব ছেটিছফাই হৈ খুব ধুনীয়াকৈ কৈছিল যে য়েছ য়েছ ইউ হেভ গিভেন দ্য ৰাইট এনচাৰ বুলি কৈ খুব হাঁহিৰে ধুনীয়াকৈ কৈছিলে। কিন্তু মই দুটামান কুৱেশ্যনৰ এনচাৰ দিব পৰা নাছিলোঁ। কিন্তু আমি যেতিয়া কুৱেশ্যন এটা এনচাৰ দিব নোৱাৰোঁ, তেতিয়া আমি উত্তৰটো দিওঁতে খুব সাৱধানে দিব লাগিব যে মই নাজানো, এনেকৈ ক'লে নহ'ব। যে মেম এইটো ক্ষেত্ৰত মই অৱগত নহয়, বা মেম মই এই বিষয়ে নাজানো বৰ্তমান, কিন্তু মই ইয়াৰ পৰা যোৱাৰ পিছত ইয়াৰ বিষয়ে অধ্যয়ন কৰিবলৈ চেষ্টা কৰিম। এনেকৈ বা ইংৰাজীত যদি আমি কওঁ যে মেম এট প্ৰেজেণ্ট আই এম নট এৱেৰ এবাউট ইট, আই উইল ডেফিনেটলি চেক আফটাৰ গোয়িং ফ্ৰম দিছ ইণ্টাৰভিউ। গতিকে তেনেধৰণে আমি কথাটো ক'ব পাৰোঁ। পলাইটনেছটো আপোনাৰ মুখত ফুটি উঠিব লাগিব, আৰু কনফিডেন্সটো আপোনাৰ ফেচতে দেখা পাব যে তেওঁলোকে আপোনাৰ কনফিডেন্স লেভেল কেনেকুৱা। গতিকে আমি মক টেষ্ট কিছুমান দিব পাৰোঁ, মক ইণ্টাৰভিউ কিছুমান দিব পাৰোঁ, যিসকলে ইণ্টাৰভিউৰ প্ৰতি তেওঁলোকৰ অকণমান ভয় আছে। গতিকে এক্সপেৰিমেণ্টটো যোৱা বছৰ ফ্ৰীকৈ দিছিলে আমাক, এতিয়া কি কৰিছে নাজানো মই। বা বেলেগ বেলেগ বিভিন্ন অৰ্গেনাইজেশ্যন আছে, বিভিন্ন ইনষ্টিটিউট আছে, আপোনালোকে মক ইণ্টাৰভিউ দিব পাৰিব। বা মই ইতিমধ্যে কৈছোঁ যে পাৰ্চনেলি মোৰ পৰা গাইডেঞ্চ লাগিলে আজিকালি সম্ভৱ, অনলাইনৰ যোগেদি মই আপোনালোকক হেল্প কৰিব পাৰিম। আৰু বাকী এটা কথাই হ'ল যে যিখিনি কুৱেশ্যন সুধিব সকলোবিলাক কুৱেশ্যনৰ এনচাৰ যে জানিব লাগিব কোনো কথা নাই, কাৰণ যি কেইজন ব্যক্তি থাকিব পেনেলত তেওঁলোকৰ হয়তো নিউজ পেপাৰ ৰিডিং কথাটো বেলেগ হ'ব, মোৰ কথাটো বেলেগ হ'ব। কিন্তু সেই নিৰ্দিষ্ট দিনটোত যিখিনি নিউজ আহে এটলিষ্ট চাই যাবৰ কাৰণে চেষ্টা কৰিব, কাৰণ তেওঁলোকে মৰ্ণিং ডেফিনেটলি নিউজ চায়। গতিকে কিবা এনচাৰ নাজানিলে ব্লাইণ্ড মাৰিব নালাগে, মানে এনেই মানে টোক্কা লগাব নালাগে, কাৰণ টোক্কা লগাব যোৱা মানে আপুনি ফচি যায়। গতিকে সেই ধৰণৰ প্ৰস্তুতি আমাক লাগিব। গতিকে পেনেলৰ ক্ষেত্ৰত সেইটো কথা থাকিলে সোমাওঁতেও খুব ধুনীয়াকৈ সোমাব। এনেকুৱাকৈ দৰ্জাখন ইমান বেছি বোলে জোৰচে মাৰি দিলে বোলে শব্দ হৈ গ'ল, তেনেকুৱা নকৰিব। খুব জেণ্টলি আপুনি সোমাব, সোমাই পেলাই সকলোকে তিনিওজনকে চাই সম্বোধন কৰিব। আৰু এটা কথা আহি যায়, কুৱেশ্যন তাত এজনে সুধিব, তাৰপিছত এজনে সুধিব, তাৰপিছত এজনে সুধিব। কিন্তু কুৱেশ্যন যিজনেই নুসুধক কিয় এনচাৰটো কেৱল তেওঁকে দি থাকিব নালাগে, কাৰণ বাকীকেইজনটো আপোনাৰ ছাইডত বহি আছে। গতিকে আমি এনচাৰটো দিওঁতে তিনিওজনৰ ফালেই চাম, কেৱল মাত্ৰ যিজনে প্ৰশ্ন সুধিছে তেওঁকে কেৱল এনচাৰ দি নাথাকোঁ, আমি তিনিওজনলৈ এই ধৰণে চাম। আৰু এটা স্মাইল আপোনাৰ মুখত থাকিলে বেয়া নহয়। ময়ো খুব
ধুনীয়াকৈ উত্তৰ দিছিলো মুখত হাঁহিটো আছিল অদ্ভুত হাঁহি নহয় এটা চুইট স্মাইল আছিল যিটোৱে মোৰ কনফিডেন্স লেভেলটো হাই কৰিছিল যিখিনি কুৱেশ্যন আহিছিলে তাৰ তিনিটামান কুৱেশ্যন মই জনা নাছিলো কাৰণ তেওঁ সোধাজনেই নামটো ভুলকৈ সুধিছিলে হয়তো তেওঁ সোধা ভুল হৈছিল নে তেওঁ সুধো বুলি সুধিছিল মই নাজানো সেই সময়ৰ কোনোবা এজন পলিটিচিয়ানৰ কিবা কেছ এটা আছিলে সেই বিষয়ে সুধিছিলে তেতিয়া মই স্পষ্টকৈ কৈছিলো যে এই বিষয়ে মই অৱগত নহয় কাৰ ওপৰত সুধিছিলে কাৰ ওপৰত আপোনাৰ মতামত কি গতিকে কাৰ ওপৰত মই বেলেঞ্চ এটা এনসাৰ দিছিলো বেয়া বুলি কোৱা নাছিলো ভাল বুলি কোৱা নাছিলো গতিকে আমি ইন্টাৰভিউটো দিব যাওঁতে বা পাৰ্সোনালি টেষ্টত যেতিয়া আমি ভৰি দিম আমি এইটো চাব লাগিব যে আমি এজন সিভিল সাৰ্ভেন্ট হ'ব গৈছো গভৰ্ণমেন্ট অফিচাৰ হ'ব গৈছো গতিকে এনসাৰটো ডিপ্লোমেটিক হ'ব লাগিব আপুনি আপোনাৰ ইনে নিজৰ দৃষ্টিভংগী যদি বেলেগো হয় এটা টপিকৰ ওপৰত কিন্তু আপুনি এনসাৰ দিওঁতে তাত এইটো দেখাব লাগিব যে তাত আপুনি এটা বেলেঞ্চ স্টেপ দিছে যে বেলেঞ্চ এটা এপ্ৰোচ আপুনি যে আনিছে সেইটো আপুনি দেখাব পাৰিব লাগিব আনহাতে দেশৰ ক্ষেত্ৰতো মই ক'লোৱে কথাখিনি বাকি অলপ আমি প্ৰেক্টিছ কৰিব পাৰো যেটো মই কৰিছিলো আইনাৰ সন্মুখত মই নিজকে চাইছিলো মোৰ বডি ল্যাঙ্গুৱেজ কেনেকুৱা প্ৰেজেন্টেশনটো কেনেকুৱা হেতু চাইছিলো গতিকে হেতু আমি কৰিব পাৰো বাকি কুৱেশ্যনৰ ক্ষেত্ৰত মই ক'লোৱে আপোনাৰ যেটো মেজৰ সাবজেক্ট হয় সেই সাবজেক্টটোৰ ওপৰত আপুনি অকমান নলেজ গেইন কৰিব যিখিনি আপুনি পাহৰিছে অকমান ৰিভাইজ কৰিবলৈ চাব কাৰেণ্ট এফেয়াৰ্সটো আমাক লাগিবই কাৰেণ্ট এফেয়াৰ্সৰ যিবোৰ আপুনি পঢ়িছে সেইখিনি আকৌ এবাৰ চাবৰ কাৰণে চেষ্টা কৰিব যেটো আপোনাৰ নলেজ টেষ্ট হৈ গ'ল তথাপি যদি তাত কুৱেশ্যন দিলে আপুনি এনসাৰ এটা দিব পাৰে এই ধৰণৰ প্ৰস্তুতিটো কৰি যাব বাকি যদি আপুনি অলৰেডি কিবা চাকৰি কৰি আছে গভৰ্ণমেন্ট চাকৰি হওক প্ৰাইভেট জব হওক তাৰ ওপৰত আপোনাৰ নলেজটো গেইন কৰিব চাব যে কেনেকুৱা ধৰণৰ আপোনাৰ এক্সপেৰিয়েন্স আছিল বা এই নিৰ্দিষ্ট বিষয়টোত আপোনাৰ প্ৰশ্ন আহিব পাৰে গতিকে এই ধৰণৰ কথা থাকিব বা কেতিয়াবা পলিটিক্যাল ইস্যু কিছুমান হ'ব পাৰে যি ধৰণে এটা ইভিকশন হৈ আছে ইভিকশনৰ ক্ষেত্ৰত আপোনাৰ মতামত কি এই ধৰণৰ হ'ব পাৰে বা এতিয়া আমি বিভিন্ন ধৰণৰ নিউজ আহি আছে কাৰেন্ট নিউজখিনিৰ ওপৰত বেছ কৰি আপোনাক যিকোনো ধৰণৰ কোৱেশ্যন দিব পাৰে কেতিয়াবা খুব ফ্ৰেন্ডলি গুছি যায় মই কৈছে কাৰোবাক হয়তো হবি সুধি পঠাই দিছে কিন্তু হবিটো আপুনি এনেকুৱা ধৰণৰ চুজ কৰিব যাতে আপোনাৰ এক্সাক্ট হবিটো যিয়েই নহওক কিয় আপুনি তাত ক'ব যাওঁতে সেই নিৰ্দিষ্ট হবিটোৰ পৰা আপোনাৰ কিমান নলেজ আছে সেইটো আপোনাৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় যাতে আপুনি কিবা অদ্ভুত এটা হবি ক'বলৈ গৈ যাতে ফচি নাযায় ভাল লগা কিতাপৰ ক্ষেত্ৰতো আপুনি এইটো চাব ঠিক সেইকেইটা কথা খুব গুৰুত্বপূৰ্ণ হয় আৰু মোৰ মনত পৰা মতে কিছুমান কুৱেশ্যন আমি এনসাৰ দিওঁতে খুব সাৱধান হ'ব লাগে যি ধৰণে আপোনাক সুধিলে যে why do you want to become a civil servant তেতিয়া আপুনি ডাইৰেক্টলি যদি ক'লে যে I want to do something great for the people এটো এটা নরমাল এনসার হয় যে প্ৰত্যেকই কয় হেতু এটা ৰেডিমেড এনসার যে মই মানুহৰ কাৰণে কিবা কৰিব বিচাৰো এটো কিন্তু আলটিমেটলি সিস্টেমত সোমোৱাৰ পিছত আমি দেখো যে বিভিন্ন ধৰণৰ সময় আহে যিবোৰ সময়ত হয়তো বহুতে কাম কৰিম বুলি ভাবি কাম কৰিব পৰা নাই গতিকে এই ধৰণৰ এনসাৰ দিওঁতে আপুনি ডেফিনেটলি এনেকৈ ক'ব পাৰে যে মই এটা বৃহৎ পৰিসৰত এটা অপৰচুনিটি বিচাৰো যাৰ জৰিয়তে মই মানুহৰ কাৰণে কাম কৰিব বিচাৰো আৰু লগতে মোৰ যি ফাইনান্সিয়েল কন্ডিশন সেই ফাইনান্সিয়েল কন্ডিশনটো মই ভাল কৰিব খোজো গতিকে আপুনি কেতিয়াও ইগনোৰ কৰিব নোৱাৰে যে তাত ইকনমিক বেনিফিটৰ কাৰণে আপুনি কিবা এটা এক্সাম দিয়া নাই আপুনি ডেফিনেটলি পইচাৰ কাৰণেও চাকৰিটো কৰিব গতিকে সেই কথাটো আমি কওঁতে এনসাৰ দিওঁতে মনত ৰাখিব লাগে আৰু খুব বেছি এগ্ৰেছিভ এনসাৰ এটা আমি কেতিয়াও দিব নালাগে আমাৰ নৰ্মেল এটা আমি এনসাৰ আমি সদায় চিন্তা কৰিব লাগে যাতে তেওঁ এটো বুজি পায় যে মই কোনো এটা এনসাৰ দিওঁতে যদি মই এটা অদ্ভুত ৰিয়েক্ট কৰা নাই মই এটা সিচুৱেশন হ্যান্ডেল কৰিব পৰা বা যিকোনো সমস্যাৰ ক্ষেত্ৰত মই যাতে ফেস কৰিব পাৰো তেনেকুৱা ধৰণৰ এটা যদি মোৰ এবিলিটি আছে সেই এবিলিটিটো প্ৰকাশ পাব লাগিব নেক্সট যেটো ভিডিও মই 16 তাৰিখ মানে দিব চেষ্টা কৰিম যত মই সম্পূৰ্ণ এটা এটমস্ফিয়াৰ ক্ৰিয়েট কৰিম মই কেনে ধৰণে এনসাৰ দিম কি ধৰণৰ ড্ৰেছ কৰিম সেই ধৰণৰ কথাখিনি মই আপোনালোকক মই প্ৰ্যাকটিক্যালি দিবৰ কাৰণে চেষ্টা কৰিম থাকে খালি আপোনালোকে ঘৰতে অকমান প্ৰেক্টিছ কৰিব চাব মোৰ ক্ষেত্ৰত মই দেউতাৰ লগত কথা পাতিছিলো বা মোৰ ওয়াইফে মোৰ ক্ষেত্ৰত প্ৰশ্ন বিভিন্ন ধৰণৰ প্ৰশ্ন দিছিলে হেল্প কৰিছিলে যে মই কি ধৰণে এনসাৰ দিম সেই ধৰণৰ মোক হেল্প কৰিছিলে আৰু বাকি ওভাৰঅলটো খুব ধুনীয়াকৈ গুছি যাব চিন্তা কৰিব নালাগে আৰু এটা কথা মোৰ মনত পৰিছে এইটো খুব ইম্পৰ্টেন্ট হয় আমাৰ সময়ত ক্যান্ডিডেট বহুত আছিল গতিকে আমি খুব কম সময় পাইছিলো মই 20 মিনিটতকৈ কম হলেও বেছি নহয় মই প্ৰায় 20 মিনিট 15 মিনিটৰ পাইছো গতিকে কম সময়ত মই নিজকে তেওঁলোকৰ সন্মুখত প্ৰেজেন্ট কৰাটো বহুত বেছি এটা ডিফিকাল্টটো হৈ পৰে কাৰণ খুব কম সময়ত মই তেওঁলোকক কিমান বেছি আকৰ্ষণ কৰিব পাৰিছো বা কম সময়ত তেওঁলোকে মোক বুজি পাইছে নাই বহুত এটা ৰিস্ক হৈ যায় ঠিক তেনেকৈ এতিয়া ষ্টুডেন্ট কম গতিকে ষ্টুডেন্ট কম হতে আপোনালোকে সময় পাব হয়তো আধা ঘন্টা সময় পাব পাৰে গতিকে সময় বাহিলেও কিন্তু ৰিস্কটো বাঢ়ি যায় কম হলে যেনে ধৰণে ৰিস্ক সময় হলেও ৰিস্ক হৈ যায় গতিকে 30 মিনিটত আপুনি নিজকে এই ধৰণে সংযত কৰি ৰাখিব লাগিব যাতে তেওঁলোকে যাতে এনেকুৱা এটা মোমেন্ট নাহে যাতে আপোনাক এনেকুৱা লাগে যে আপুনি যেন কিবা নাৰ্ভাছ কৰিছে বা আপুনি কিবা এটা এনসাৰ দিব নোৱাৰি ভয় খাইছে তেনেকুৱা ধৰণৰ হ'ব নালাগে
আপুনি জাষ্ট ফ্ৰেণ্ডলি থাকিব লাগে তেওঁলোকে খুব ফ্ৰেণ্ডলি এটা এটমস্ফিয়াৰ আপোনাক ক্ৰিয়েট কৰি দিব গতিকে সেই আধা ঘণ্টাত আপুনি যি ধৰণৰ প্ৰশ্ন ফেচ কৰে তাক খুব প্ৰিচাইজলি আৰু খুব ডাইৰেক্ট এনচাৰ এটা দিবৰ কাৰণে চেষ্টা কৰিব লাগে আমি কিবা ধৰণৰ মানে অদ্ভুত এটা এনচাৰ দিবৰ কাৰণে চেষ্টা কৰিব নালাগে য'ত আমি তেওঁলোকক কনভিন্স কৰিব নোৱাৰো গতিকে সেই ধৰণৰ কথাটো খুব মনত ৰাখিব আপোনালোকক চাগে নিশ্চয় সময় দিব আমি 15 মিনিট 20 মিনিট পাইছিলো আপোনালোকে হয়তো আধা ঘণ্টা সময় পাব পাৰে গতিকে এই গোটেই কথাখিনি আপোনালোকে মনত ৰাখিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম পঢ়ি থাকক সময় নষ্ট নকৰিব আৰু যিসকলে আগন্তুক প্ৰিলিমিনাৰী কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে এই সময়কণ খুব জৰুৰী হয় আপোনালোকে এতিয়াৰ পৰা সেই গোটেই কামখিনি কৰি যাব লাগিব প্ৰিলিমিনাৰী কাৰণে যিখিনি কাৰেণ্ট এফেয়াৰ্ছ লাগে বা যিখিনি বেছিক লাগে সেই গোটেইখিনি আপোনালোকে প্ৰস্তুতি চলাই যাওক আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম নমস্কাৰ